নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি দিনে নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জন আশীৰ্বাদ যাত্ৰাৰ ষষ্ঠ দিনাখন গোলাঘাটৰ 4টা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী ৰেলী ষষ্ঠ দিনাখন সৰুপথাৰ গোলাঘাট খুমটাই আৰু দেৰগাঁৱত মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা কি দিন কি ৰাতি মুখ্যমন্ত্ৰীক আদৰণি জনাবলৈ ওলাই আহিল সহস্ৰ লোক খুমটাইত উলিওৱা মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাটো দেখা গ'ল জনতাৰ অভূতপূৰ্ব সঁহাৰি নিশা খুমটাইত দবা শংখ খোল তাল বাদনেৰে উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাত নিশাও দিনৰ দৰে একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীক এবাৰ লগ পাবলৈ ঢপলিয়াই আহিছে খুমটাইবাসী ৰাইজ খুমটাইৰ পিছত দেৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা দেৰগাঁৱতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনোৱা হয় আমি এই মুহূৰ্তত কিছু ভিজুৱেলছ দেখুৱাইছোঁ খুমটাইৰ পিছত দেৰগাঁও আৰু এনেধৰণে জন আশীৰ্বাদ যাত্ৰাত বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে দবা শংখ খোল তাল নাগাৰালৈ মুখ্যমন্ত্ৰীক এনেধৰণে আদৰিছে ৰাইজে আৰু এয়া কেৱল বিজেপি কৰ্মকৰ্তা নহয় এয়া সাধাৰণ জনতা যিসকল জনতাই মুখ্যমন্ত্ৰীগৰাকীক ভাল পায় মুখ্যমন্ত্ৰীগৰাকীক এবাৰ চাবলৈ তেওঁলোক আগবাঢ়ি আহিছে তেওঁলোক উৎসাহিত হৈ পৰিছে তাৰোপৰি মহিলাসকল যিসকল মহিলাই ইতিমধ্যে স্বাৱলম্বী হ'বলৈ তেওঁলোকে পথ বিচাৰি পাইছে কাৰণ তেওঁলোকে এটা টকা তেওঁলোকে লাভ কৰে তেওঁলোকৰ বেংকৰ একাউণ্টত তেওঁলোকে কাৰো ওচৰত হাত পাতিব লগা এটা পৰিৱেশ নাই এতিয়া তেনেধৰণে মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছোঁ আমি চৰকাৰখনে উদ্যমিতা আঁচনিৰ পৰা সকলো আঁচনি দিছে গতিকে সেই উৎসাহ দেখিবলৈ পোৱা গৈছে আমাৰ মাতৃ হয় আজি পলাইছোঁ তেখেতক দিবৰ উপহাৰ এনেধৰণে উপহাৰৰ টোপোলা লৈ দেখুৱাই গৈছোঁ যে নিৰ্বাচনৰ প্ৰাক্ষণত দেৰগাঁও সমষ্টিত এখন আমি নিশা 11 বজাত ছবি দেখিবলৈ পাইছোঁ যিখন ছবিয়ে প্ৰমাণ কৰিছে যে অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমনে পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIN এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে আকৌ এবাৰ বিজেপি অসমৰ
থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি আৰু এইবাৰ তাৰমানে কি মামাক ভোট দিয়াটো খাটাক নেকি এতিয়া 11টালৈকে ৰৈ আছে আৰু আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছেহি আৰু এগৰাকী বৰমা কেতিয়াৰ পৰা ৰৈ আছে 5টা বজাৰ পৰা 5টা বজাৰ পৰা কেনেকৈ ৰৈ আছে মানে 11টালৈকে 5 বজাৰ থিয় হৈ আছে থিয় হৈ আছো থিয় হৈ আছে থিয় হৈ আছো ষ্টেপতে বহো অকণমান ভাল পাওঁ আমাক বিজেপি চৰকাৰ লাগে আমাক হেমন্ত বিশ্ব শৰ্মাক লাগে তেওঁ ৰাইজৰ কাৰণে যিমানখিনি অসমৰ কাৰণে কৰিছে সেইটো কাৰণে আমি তেওঁক আকৌ বিচাৰোঁ জনাইছোঁ আৰু আমি দেখুৱাই গৈছোঁ যে এনেধৰণে ৰাইজৰ মাজত উৎসাহ আৰু সকলোৱে এটাই মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীক বহুত ভাল পায় আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে এইসকল ৰাইজে ইয়াত অপেক্ষা কৰি থকা এইসকল লোকে আমি দেখুৱাই গৈছোঁ যে এনেধৰণে বৰ্তমান আহি দেৰগাঁও চাৰিআলিত উপস্থিত হৈছে ভোকে লঘোণে মামাৰ কাৰণে এটা বজাৰ পৰা ৰৈ আছে দিনৰ মামাৰ কাৰণে মামা জিন্দাবাদ জিন্দাবাদ কেতিয়াবা ৰৈ আছে মই এতিয়া 4 ঘণ্টামান হ'ল ৰৈছো 4 ঘণ্টা তুমি ৰৈ আছা কাক চাবলৈ মামা কিহত পঢ়ি আছা ক্লাছ 2 আমি দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা ক্লাছ 2ত পঢ়ে এটি কণমানি শিশু আৰু মামাই দিয়া প্ৰসাদ দিছে অকণমান খাইছোঁ মামাই দিয়া প্ৰসাদ চবে গ্ৰহণ কৰিছোঁ চবকে দিছোঁ অকণমান দেই মামা জিন্দাবাদ আগন্তুক আমাৰ বিজেপি চৰকাৰ হওক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে আমি দেখুৱাইছোঁ যে আমি সৰু পথাৰৰ পৰা এই আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ জয়গাঁও আহি পাওঁতে ৰাতি প্ৰায় 11 বাজিলে আৰু যোৱা 6 দিন ধৰি আমি এনেকৈ দিনে ৰাতিয়ে ৰাইজৰ মাজত আশীৰ্বাদ বুটলিবলৈ চেষ্টা কৰিছোঁ আজি বৰপথাৰৰ পৰা দেৰগাঁৱলৈ হাজাৰ হাজাৰ ৰাইজে ওলাই আহি আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে আমাক যিমান মৰম দিলে আপোনালোকে আমাক যিমান আশীৰ্বাদ দিলে আমি কেনেকৈ উভতাই দিব লাগে নাজানো কিন্তু এটা কথা মই আপোনালোকক ক'ব পাৰোঁ এইবাৰ চৰকাৰ গঠন হ'লে দেৰগাঁৱৰ উন্নয়নৰ বাবে আমি 4 গুণ বেছিকৈ কাম কৰিম দেৰগাঁও আমি অসমৰ ভিতৰতে এটা বিকশিত সমষ্টিলৈ ৰূপান্তৰ কৰিম দেৰগাঁৱত এইবাৰ বিজেপিক লাগিবলৈ নালাগে দেৰগাঁৱত এইবাৰ বিজেপিক লাগিবলৈ নালাগে জিকাব আপোনালোকে মই যদি দেৰগাঁৱত
আমি যদি দেৰগাঁৱত বিজেপি প্ৰাৰ্থী দিওঁ আপোনালোকে জিকাব নে নিজিকাব 100% জিকাব 100% জিকাব পাক্কা কৈছেতো ঠিক আছে তেতিয়াহ'লে মই চেষ্টা কৰিম এইবাৰ যাতে দেৰগাঁৱত পদুম ফুল ফুলে তেতিয়াহ'লে আপোনালোকে আমাক আশীৰ্বাদ দিব ইলেকশ্যনৰ সময়ত মই আকৌ দেৰগাঁৱলৈ আহিম যোৱাবাৰ দেৰগাঁৱত যেতিয়া মই মহিলা উদ্যমিতাৰ সময়ত আহিছিলোঁ দুটা কথা মই কৈ গৈছিলোঁ মেঘেল টিঙৰ শিৱ মন্দিৰ আমি ডাঙৰ কৰি তাক সৌন্দৰ্য বৰ্ধন কৰিম দেৰগাঁৱত যি আছাম পুলিচৰ মাটি আছে তাত ভগৱানে কৰিলে আমি এখন মেডিকেল কলেজ কৰিম দেৰগাঁৱত ষ্টেডিয়াম এখনো লাগিব নেকি ঠিক আছে মোক যিমান ৰাস্তাৰ কথা কৈছে মই চব মনত ৰাখিছোঁ কাগজবিলাকো লৈ যাম ইলেকশ্যনৰ আগত কিমান পঢ়ো নাজানো পিছত পুৰা পঢ়িম হ'ব যিখিনি আৰ্জেণ্ট পঢ়িম যিখিনি আৰ্জেণ্ট নহয় পিছত পঢ়িম হ'ব আপোনালোকে আমাক আশীৰ্বাদ দি থাকিব অসমত বিজেপি চৰকাৰ হ'বনে নহ'ব আপোনালোকে বিজেপি চৰকাৰ কৰিবনে নকৰিব পক্কা কৰিব তেতিয়াহ'লে মোৰ লগত কাৰণে আকৌ এবাৰ ক'ব শুভৰাত্ৰিৰ আগতে ভাৰত মাতা কে যোৱাবাৰ আমি 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ এইবাৰ আমি 2 লাখ চাকৰি দিম আৰু যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ অহাবাৰ 5 লাখ বিঘা মাটি এভিকশ্যন কৰিম একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নীতিন নবীন দিলীপ শইকীয়া কামাখ্যা কাছা মৃণাল শইকীয়া অজন্তা নেওগ বিশ্বজিৎ ফুকন অতুল বৰা বহুত বহুত ধন্যবাদ একেলগে চবে ক'ব বহুত বহুত ধন্যবাদ আপোনালোকক ইলেকশ্যনৰ সময়ত আকৌ লগ পাম আজি বিদায় মাগিছোঁ হ'ব আজি কোনোবাই ফটো উঠিব খুজি আছিল আজি ফটো উঠিব নোৱাৰিলেও পিছত ফটো উঠিব আহিব বহুত বহুত ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আৰু এয়া মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে তেওঁ বহুকেইটা প্ৰতিশ্ৰুতি দিছে এখন ষ্টেডিয়ামৰ কথা কৈছে আৰু বহুখিনি কাৰণ তাত থকা যিসকল বাসিন্দা যিসকল লোক আছে আৰু আমি দেখুৱাইছোঁ যে লক্ষ লক্ষ জনতা তাত আছে উপস্থিত আছে তেওঁলোকেও যি ধৰণে বিচাৰিছে ঠিক তেনেধৰণে হয়ভৰ দিছে গতিকে আকৌ এবাৰ বিজেপি চৰকাৰৰ শ্লোগানেৰে আজি এই আশীৰ্বাদ যাত্ৰা দেৰগাঁৱত দেখিবলৈ পোৱা গৈছে আমি কৈছোঁ যে খুমটাইটো একেধৰণে ভিৰ আৰু একে ভিৰ হৈছে এতিয়া দেৰগাঁৱত যথেষ্টখিনি কৰিব লগা আছে তাত এখন ষ্টেডিয়ামৰ প্ৰয়োজন আছে তাতো কৰিব লগা বহুখিনি আছে বহুখিনি তাত উন্নয়নৰ কথা আহে গতিকে এই কথাবোৰ গুৰুত্ব সহকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে গতিকে সেই অনুপাতে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কাৰণ ইতিমধ্যে তেওঁ কৈছে যে ইয়াত কি কি বস্তু প্ৰয়োজন ইতিমধ্যে তাত থকা লোকসকলে কৈছে আৰু আটাইতকৈ অন্য এটা দিশ হৈছে যে এই নিশাৰ ভাগত এই এতিয়া 12 বাজি বহি হৈছেহি 11 বাজি 14 মিনিট হৈছে আৰু এই সময়ছোৱাত তাত দেখিবলৈ পোৱা গৈছে যে কেৱল বিজেপি কৰ্মকৰ্তা নহয় তাত থকা যিসকল লোক ওলাই আহিছে আৰু সেই ওলাই অহা লোকসকলৰ ভিতৰত মহিলাসকল আছে আনকি আমি যিখিনি ভিজুৱেলছ দেখুৱাইছোঁ সেই মতে যদি চোৱা যায় তেতিয়াহ'লে ইয়াত সকলো ধৰণৰ লোকেই ওলাই আহিছে কোনো বয়সৰ সীমা নাই ৰুগীয়াও ওলাই আহিছে মুঠৰ ওপৰত মামাক এবাৰ ওচৰৰ পৰা চাবলৈ মুখ্যমন্ত্ৰীগৰাকীক এবাৰ চাবলৈ তেওঁলোকে বহু সময় ধৰি অপেক্ষা কৰি আছে বিজেপি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব
যিহেতু এটা কথা আলোচনা হৈ আছিল যে অগপ দলে বিচাৰি আছিলে প্ৰাৰ্থিত্ব বিচাৰি আছিলে অগপ দলৰ লোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আলোচনা হৈ আছিলে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইটো স্পষ্ট কৰিলে যে দেৰগাঁও বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপি প্ৰাৰ্থীয়ে আৰু আমি দেখুৱাই গৈছোঁ যে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে চেষ্টা কৰিম আৰু এনেধৰণে জনতাৰ আশীষ বিচাৰি সমষ্টিয়ে নামি পৰিছে মুখ্যমন্ত্ৰী সৰুপথাৰৰ পৰা আৰম্ভ হৈছিল 6ষ্ঠ দিনৰ জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰী দৈনিক 12-13 ঘণ্টীয়া যাত্ৰাত ৰাইজে দিছে অভূতপূৰ্ব সঁহাৰি মোৰ বিপ্লৱৰ নাম ভাৰত মোৰ অস্তিত্বৰ নাম সনাতন মোৰ জাতিৰ সেনানী মই মোৰ মাটিৰ প্ৰহৰী মই অক্লান্ত পৃথিৱীৰ দৰে মই ঘূৰিবই লাগিব জন আশীৰ্বাদ যাত্ৰাত জনসমুদ্ৰ সৰুপথাৰৰ পৰা 6ষ্ঠ দিনৰ জন আশীৰ্বাদ যাত্ৰা সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা যাত্ৰাৰ আৰম্ভৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ক'লে জন আশীৰ্বাদ যাত্ৰাত নকৰো কোনো ৰাজনৈতিক মন্তব্য সৰুপথাৰ পৰা দেৰগাঁৱলৈ যাবৰ বাবে চেষ্টা কৰিম ৰাইজৰ আশীৰ্বাদ বিচাৰিছো মই আশীৰ্বাদ যাত্ৰাত ৰাজনৈতিক কথা নকওঁ মাত্ৰ ৰাইজৰ আশীৰ্বাদ লাগে অভূতপূৰ্ব সঁহাৰি নিশাও মুখ্যমন্ত্ৰীলৈ জনতাৰ অপেক্ষা দৈনিক 12-13 ঘণ্টাকৈ যাত্ৰা এক প্ৰকাৰৰ অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা জন আশীৰ্বাদ যাত্ৰাই শনিবাৰে 6ষ্ঠ দিনৰ জন আশীৰ্বাদ যাত্ৰা সৰুপথাৰৰ পৰা আৰম্ভ কৰে মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে বিগত কেইদিনৰ দৰে সৰুপথাৰতো একেই দৃশ্য মুখ্যমন্ত্ৰীক এবাৰ লগ পাবৰ বাবে হাজাৰ হাজাৰ লোকৰ সমাগম মুখ্যমন্ত্ৰীক পিন্ধাইছে গামোচা পুষ্পবৃষ্টিৰে আদৰিছে মুখ্যমন্ত্ৰী জনতাৰ স্বতঃস্ফূৰ্ত সঁহাৰি জনতাৰ আশীৰ্বাদত অভিভূত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জন আশীৰ্বাদ যাত্ৰাৰ বহু দৃশ্যই লাভ কৰিছে বিশেষ চৰ্চা। দৌৰি দৌৰি মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ আহিল এগৰাকী মহিলা। মুখ্যমন্ত্ৰীক হাতত ধৰি আশীৰ্বাদ মহিলাগৰাকীৰ। ভাল বোলে নমো নমো দেৱ প্ৰসন্ন হৈ গৈ তুমি নিজান আপোনাৰ মহিমা কথা কৰা পৰিত্যাগ কৰা সুবেগতা পৰিত্যাগ আজি বোলে এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বোলে আজি সকলো ৰাইজৰ বোলে আৰাধনা সমাগত হৈছে এই ভালকে যাতে ইলেকশ্যনত জয়যুক্ত হ'বলৈ কৈলাশৰ পৰা আশীৰ্বাদ কৰিবলৈ ৰোগ ৰোগাদি বিপদ বুজি আছে সকলো দূৰ কৰি সেইকে মানে মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে আহিল এজন দিব্যাংগ। মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিলে দিব্যাংগজনে। শুকুৰবাৰে নিশা পঞ্চম দিনৰ জন আশীৰ্বাদ যাত্ৰা সামৰণি পৰিছিল মাহমৰাত নিশাও জনতাৰ সমাগম। হাজাৰ হাজাৰ লোকৰ আশীৰ্বাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এই আশীৰ্বাদে এতিয়া বিজেপিৰ বাবে হ'ব পাৰে নিৰ্বাচন জয়ৰ ব্ৰহ্মাস্ত্ৰ। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। হাতীৰ পিঠিত উঠি মামাৰ কাষলৈ আহিল কণমানি ভাগিন। মামাই কৰমৰ্দন কৰিলে কণমানি ভাগিনক। আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীক চাবলৈ হেতা ওপৰা ৰাইজৰ। মামাক কাষৰ পৰা চাবলৈ আহিল ভিন্নজন। আহিল এগৰাকী বিশেষভাৱে সক্ষম অনুৰাগীগৰাকীক গামোচা পিন্ধালে মুখ্যমন্ত্ৰীয়ে। গোলাঘাটৰ জন আশীৰ্বাদ যাত্ৰাত দেখা গ'ল এই দৃশ্য। বিয়া ঘৰ এৰি মামাক চাবলৈ ওলাই আহিল কইনা। বিয়াৰ সাজ পিন্ধি আশীৰ্বাদ ল'বলৈ ওলাই আহিল ন কইনা। মামলৈ তামোল পাণৰ বঁটা আগবঢ়ালে কইনাই। মৰাণত আশীৰ্বাদ যাত্ৰাৰ মাজতে উপহাৰ হিচাপে কইনাগৰাকীক মামাই আগবঢ়ালে নগদ ৫,০০০ টকা। নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। মুখ্যমন্ত্ৰীয়ে বিচাৰিছে জনতাৰ আশীৰ্বাদ। কিন্তু জন আশীৰ্বাদ যাত্ৰাৰ সময়ত দেখা গ'ল মুখ্যমন্ত্ৰীয়েহে আশীৰ্বাদ দিয়াৰ দৃশ্য। মৰাণত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত এগৰাকী ন কইনা ভাগিনক এইদৰে আশীৰ্বাদ দিলে মামাই। শুকুৰবাৰে আছিল তিলৈজানৰ দিলীপ গগৈৰ কন্যাৰ বিবাহৰ ঘৰ উঠা কাৰ্যসূচী। কিন্তু মামাক কাষতে পাই বিয়াৰ সাজ পিন্ধিয়েই আশীৰ্বাদ ল'বলৈ পথলৈ ওলাই আহিল ন কইনাগৰাকী। হাতত এখন শৰাই লৈ মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ আগবাঢ়ি অহা ভাগিনীৰ মৰম দেখি আপ্লুত হৈ পৰিল মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে ন কইনাক যুগ্ম জীৱনৰ বাবে আন্তৰিক শুভকামনা আৰু আশীৰ্বাদ প্ৰদান কৰি ৫,০০০ টকাৰ উপহাৰ আগবঢ়ালে। কেনেকুৱা যে অনুভৱটো মামাক লগ পাই বোলে? ভাল লাগিলে ন? খুব ভাল লাগিলে। মামাই আশীৰ্বাদ দিছে, তাৰপিছতে মৰম যাচিছে, সেই বহুত ভাল লাগিলে মামাই আশীৰ্বাদ পাই। জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মামাক কাষৰতে পাই আপ্লুত হৈ পৰিছে বহুজন। ইয়াৰ মাজতে মামাৰ উপহাৰ লাভ কৰি আশীষ ধন্য হৈ পৰিছে বিভিন্নজন। জনপ্ৰিয় নেতাগৰাকীক ওচৰৰ পৰা পোৱাৰ হেঁপাহত ঢপলিয়াই আহিছে আবাল বৃদ্ধ বনিতা। ভাল বোলে নমো
আপুনি প্ৰসন্ন হৈ হেৰি কৰিছে মানে নিজানে আপোনাৰ মহিমাতা কথা কৰা পৰিত্যাগ কৰি সুবেগতা পৰিত্যাগ আজি বোলে এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বোলে আজি সকলো ৰাইজৰ বোলে আইসকলৰ শৰণাগত হৈছে এই যেন ভালকে যাতে ইলেকশ্যনত জয়যুক্ত হ'বলৈ যেন কল্যাণ সভা আশীৰ্বাদ কৰিবলৈ প্ৰত্যাহ্বান নেওচি ওলাই আহিছে বিশেষভাৱে সক্ষম লোকো মৰাণৰ পৰা ৰেখেশ্বৰ গগৈৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট শিৱসাগৰত বিজেপিত বিদ্ৰোহ অগপক শিৱসাগৰ সমষ্টি এৰি দিব বুলি চৰ্চা হোৱাৰ পিছতে প্ৰতিবাদ বিজেপি কৰ্মী বিজেপিৰ জিলা কাৰ্যালয় ঘেৰাও কৰি বিক্ষোভ দলীয় কৰ্মীৰ অগপ নেতা প্ৰদীপ হাজৰিকা গো বেক শ্লোগান বিজেপি কৰ্মী শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীক টিকট প্ৰদানৰ দাবীৰে জিলা সভাপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিজেপি কাৰ্যকৰ্তা প্ৰয়োজনত 20,000 বিজেপি কৰ্মীয়ে ধৰ্মঘট কৰাৰ লগতে দিছপুৰ গমনৰ হুংকাৰ শিৱসাগৰ সদৰ সমষ্টিটো অসম গণ পৰিষদ দলক দিয়াৰ এটা মানে চুক্তিবদ্ধ হৈছে বুলি ইতিমধ্যে আমি ফেচবুক মাধ্যমৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ জিলা সভাপতি মহোদয়ক আমি এখন স্মাৰক পত্ৰ দিব প্ৰেৰণ কৰিবলৈ আহিছোঁ যিহেতু ইতিমধ্যে অত্যন্ত বেয়া কথা মানে কি হ'ল আমি ইমান দিন কষ্ট কৰি শিৱসাগৰ সাংগঠনিক ভেটি আজি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আমাৰ প্ৰত্যেকৰে কাৰ্যকৰ্তাসকলৰ এটা অৱদান আছে যিকি নেকি আমি ইমানবোৰ কষ্ট কৰি যাতে আমাৰ পঞ্চায়তসমূহ যাতে আমি বিজেপি দখললৈ আমি আনিব পাৰিলোঁ তাৰ মাজতে যে ফটককৈ যে অসম গণ পৰিষদ দলক যে আমাৰ শিৱসাগৰ সমষ্টিটো যে অৰ্পণ কৰিব এই কথাষাৰ আমি কোনো পধ্যে আমাৰ দলীয় কাৰ্যকৰ্তালৈ আমি মানি ল'ব পৰা নাই মধ্য গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানক লৈ আমবাৰী অগপৰ কাৰ্যালয়ত হাল্লাবোল অগপৰ প্ৰাৰ্থীকে মধ্য গুৱাহাটী সমষ্টি দিয়াৰ দাবীৰে উত্তাল হ'ব অগপৰ মুখ্য কাৰ্যালয় আৰু এই প্ৰতিবাদৰ মাজতে কাৰ্যালয়ত উপস্থিত হোৱা ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই দিলে বুজনি প্ৰাৰ্থিত্বক লৈ আমবাৰীৰ অগপৰ কাৰ্যালয়ত হাল্লাবোল মধ্য গুৱাহাটী সমষ্টি অগপৰ দখলতে ৰখাৰ দাবী কাৰ্যকৰ্তাৰ মধ্য গুৱাহাটী সমষ্টি অগপৰ প্ৰাৰ্থীকে দিব লাগিব বুলি দাবী তুলি উত্তাল কৰিলে আমবাৰীৰ কাৰ্যালয় বিশেষকৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মধ্য গুৱাহাটীত প্ৰাৰ্থিত্ব দিয়াৰ দাবীত বহু সংখ্যক কাৰ্যকৰ্তাই উজাৰিলে ক্ষোভ দিলে ৰমেন্দ্ৰ নাৰায়ণ কলিতা জিন্দাবাদ ধ্বনিও দলটোৰ কাৰ্যকৰ্তাৰ এই প্ৰতিবাদৰ মাজতে আমবাৰীত উপস্থিত হয় অগপ সাংসদ ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য দুয়োগৰাকী নেতাই উত্তেজিত কৰ্মকৰ্তাসকলক বুজনি দিবলৈ চেষ্টা কৰে যদিও কাৰ্যত সেয়া বিফল হয় প্ৰাৰ্থিত্ব কেন্দ্ৰিক সমগ্ৰ বিষয়টোক লৈ ফণীভূষণ চৌধুৰীয়ে কয় যে এজিপিয়ে এইবাৰ নিৰ্বাচনত ডাবল ডিজিটত আসন পাব মিত্ৰতাত থাকিলে আসন দিয়া লোৱা থাকিবই লগতে সাংসদগৰাকীয়ে ক'লে মধ্য গুৱাহাটীৰ অগপৰ প্ৰাৰ্থীয়ে থাকিব কিন্তু এতিয়ালৈকে চূড়ান্ত হোৱা নাই প্ৰাৰ্থী তালিকা কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিম সেইটোও খাটাং হোৱা নাই ইয়াৰ উপৰিও বিজেপিৰ প্ৰাৰ্থী অগপলৈ আহি নিৰ্বাচন খেলিব বুলি চলা চৰ্চাক লৈ ফণীভূষণৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কোন প্ৰাৰ্থী আমাৰ দললৈ আহি নিৰ্বাচন খেলিব আজিৰ দিনটোত সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ সময় নহয় তালিকা খাটাং হলেহে পুৰণিয়ে খেলিবলৈ নতুনে খেলিব সিদ্ধান্ত হ'ব সমষ্টি আমি কোনবিলাক সমষ্টিত নিৰ্বাচন খেলিম সেইটোৱেই খাটাং হোৱা নাই গতিকে এতিয়া বিজেপিৰ কোনোবাই টিকেট নোপোৱা মানুহ আমাৰ দলত আহি যোগদান কৰি আমাৰ টিকেট ল'ব এইটোতো আজিৰ দিনটোতো তাৰমানে উপযুক্ত সময় ইয়াৰ উত্তৰ দিয়া বা প্ৰশ্ন কৰাৰো উপযুক্ত সময় নহয় AIUDFৰ বিধায়কে অগপত যোগদান কৰা সন্দৰ্ভত তেওঁ কয় যে AIUDFৰ কোনে কোনে যোগদান কৰিব মই নাজানো 1985ৰ পৰিৱেশ আৰু 2026ৰ পৰিৱেশ পৃথক মইতো নাজানো AIUDFৰ আহাটো বস্তুটো মই গমেই পোৱা নাই মই কেনেকৈ ল'বলৈ নলয় অসম আন্দোলনত অকণমান দল এটা AIUDFৰ বিধায়কক ল'বলৈ নলয় নাই 1985 চনৰ পৰিৱেশ আজিৰ পৰিৱেশৰ মাজত পাৰ্থক্য হৈছে ৰঙানদী সমষ্টি সন্দৰ্ভত ফণীভূষণ চৌধুৰীয়ে ক'লে এতিয়াও নহ'ব বুলি কথা নাছিল ৰঙানদী হোৱা নোহোৱাৰ মাজত আছিল কিন্তু জয়ন্ত খাউন আগতে ওলাই গ'ল দলৰ পৰা আমি ৰঙানদীটো আমি আচলতে পাইছোঁ নাপাইছোঁ এই কথাটো ঠিকেই হোৱা নাই এতিয়াও কিন্তু তাৰ আগতে তাৰমানে জয়ন্তখন গুচি গ'ল নহয় গুৱাহাটীৰ পৰা বীৰেন্দ্ৰ কুমাৰে ৰিপৰ্ট নিউজ 18 অসম
দেৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা দেৰগাঁৱত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে নিশা জন আশীৰ্বাদ যাত্ৰাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে এনেও যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে দেৰগাঁও এবাৰ অগপৰ নহয় বিজেপি প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব গতিকে আজিৰ দিনটোতো মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাই ঘোষণা কৰিলে সঁহাৰি আৰু এনেধৰণে আমি দেখুৱাই গৈছোঁ দেৰগাঁৱত ইতিমধ্যে প্ৰৱেশ কৰিলেহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এনেধৰণে ৰাইজে আদৰিছে ৰাইজে আশীৰ্বাদ দিছে আৰু আমি আৰু আগলৈ গৈ দেখুৱাবলৈ চেষ্টা কৰিম যে দেৰগাঁও নগৰত প্ৰৱেশ কৰাৰ পিছতে এই অভূতপূৰ্ব দৃশ্য আমি দেখিবলৈ পাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ গাড়ী আগবাঢ়িছে বৰ্তমান এনেধৰণে আগবাঢ়ি গৈছে আৰু আমি দেখুৱাই গৈছোঁ যে এয়া যি ৰাইজৰ উৎসাহ আৰু মুখ্যমন্ত্ৰীগৰাকীক লৈ আৰু এনেধৰণে আমি দৃশ্যসমূহ দেখুৱাই গৈছোঁ যে এনেধৰণে বৰ্তমান ডেকাৰ পৰা বুঢ়ালৈকে বিভিন্ন শ্ৰেণীৰ ৰাইজ 6-8-9 ঘণ্টা পৰ্যন্ত অপেক্ষা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীলৈ আৰু এই বিপুল উৎসাহ আমি দেখিবলৈ পাইছোঁ দেৰগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনলৈ মাজত প্ৰায় এমাহ থকা অৱস্থাত আৰু যদি সম্ভৱ হয় আমি দেখুৱাই গৈছোঁ যে বিপুল জনপ্ৰিয়তা মুখ্যমন্ত্ৰী তথা বিজেপি দলৰ আৰু তাৰে প্ৰতিফলন ঘটিছে দেৰগাঁৱৰ ৰাজপথত নিশা বৰ্তমান সপোন ভাঙিল অখিল গগৈ মাজনিশাৰ মিত্ৰতা ভংগ বুলি অখিল গগৈ কৰিলে ঘোষণা সৰ্বশেষ চেষ্টা ব্যৰ্থ হ'ল বুলি ফেচবুকত দিলে পোষ্ট যুঁজি হাৰি গ'ল অখিল গগৈ এটা ফোন কলতেই জ্যোতি পৰিল অখিলৰ লম্ফ জম্ফ মাজনিশা অখিলৰ মিত্ৰতা ভংগ ঘোষণা মিত্ৰতাৰ নামত কল্পনাৰ চাং সাজি থকা অখিল গগৈৰ সপোন ভংগ হ'ল শুকুৰবাৰে মাজনিশা অখিল গগৈ নিজেই ক'লে সৰ্বশেষ চেষ্টা ব্যৰ্থ শুকুৰবাৰে বিয়লি অখিল গগৈক এচুকত অকলে এৰি মিত্ৰতা চূড়ান্ত কৰিছিল গৌৰৱ লুৰিনে অখিলৰ লগতো কথাবোৰ মিলিব বুলি আশাত বন্দী হৈ থাকোঁতেই গ'ল আশা চুৰমাৰ হ'ল অখিল গগৈৰ অখিলৰ সংগ নলয় বুলি গৌৰৱ লুৰিনে পাকে প্ৰকাৰে বুজাই আছিল আমাৰ যিসকল আমি একেলগে বহি আছো আজিৰ তাৰিখত আমি একেলগে সভাত আমি অংশগ্ৰহণ কৰিবলৈ আমি এনেকুৱা এটা স্থিতিত আমি পাই গৈছো যে আমি ৰাইজত একে মঞ্চত আমি উঠিব পাৰিম এই অপমানত দগ্ধ হোৱাৰ পাছতো কংগ্ৰেছক মিত্ৰতাৰ বাবে কাবৌ কাকুতি কৰিছিল অখিলে কিন্তু মাজনিশা অখিল গগৈলৈ এটা ফোন কল গ'ল আৰু তাৰ পাছত সকলো শেষ ফোন কলটোৰ সিফালৰ পৰা অখিল গগৈক কোৱা হ'ল কংগ্ৰেছে আৰু আসন এৰি নিদিয়ে ৰাইজৰ দলক লগে লগে চূড়ান্ত হতাগ্ৰস্ত হৈ মাজনিশা শেষ চেষ্টাও ব্যৰ্থ বুলি ফেচবুক পোষ্ট দিলে অখিলে মাত্ৰ দুটা সমষ্টিৰ বাবেই ইমান দিনে লম্ফ জম্ফ কৰিছিল অখিল গগৈ আৰু এই দুটা সমষ্টিয়েই অখিলক আউট কৰাই দিলে বিৰোধীৰ নাম মাফিক মিত্ৰতাৰ পৰা অখিলে মানি লোৱা নাছিল গৌৰৱৰ ঢিং আৰু নাওবৈচা সমষ্টিৰ প্ৰস্তাৱ গৌৰৱে প্ৰস্তাৱ দিছিল ঢিঙত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ আৰু নাওবৈচাৰ পৰিৱৰ্তে ৰঙানদীত নিৰ্বাচন খেলাৰ কংগ্ৰেছৰ কেইবাজনো শক্তিশালী নেতা অসন্তুষ্ট হৈছিল অখিলৰ এই আকুৰগোজ স্থিতিত আৰু ইয়াৰ পাছতে হাত ভৰি বান্ধ খাই পৰা গৌৰৱ গগৈও বাধ্য হ'ল অখিলক গুৰুত্বহীন কৰিবলৈ যাৰ ফলত ৰাইজৰ দলে 20 ফেব্ৰুৱাৰীতেই কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰ নাহিল আজিলৈ আৰু এনে পৰিস্থিতিত প্ৰত্যাশিতভাৱেই অন্ত পৰিল অখিল গৌৰৱৰ মিত্ৰতাৰ নাটক বিক্ৰম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট